অসমীয়া নাগৰিক, ভাৰতীয় নাগৰিক, ভূমিহীন মানুহ তেখেতসকলে হয়তো মাটি নথকাৰ কাৰণে ক'ৰবাত এটুকুৰা চৰকাৰী মাটিত নিজে বাসস্থান কৰি জীৱন জীৱিকা নিজে উপাৰ্জন কৰি গোটেই জীৱন জিন্দগীৰ উপাৰ্জিত পইচাৰে এটা পজা বা এটা ঘৰ সাজিছিল আৰু চৰকাৰে তেখেতসকলৰ এই সপোনৰ ঘৰ মুহূৰ্তৰ ভিতৰত বুলডোজ কৰি তেখেতসকলক ৰাস্তাৰ ভিকাৰী বনাইছে। আপোনালোকে দেখিছে চাৰিওফালে যোৱা কেইমাহত কেইবা হাজাৰ পৰিয়াল চৰকাৰে বুলডোজ কৰি তেখেতসকলৰ ঘৰ বাৰী মিছমাৰ কৰি ৰাস্তাত আনি দিছে। এটা এটা কল্যাণকামী ৰাষ্ট্ৰৰ কাৰণে সঁচাকৈ লজ্জাজনক, দুখজনক ঘটনা। এটা চৰকাৰৰ প্ৰাইম ডিউটি আৰু দায়িত্ব হ'ল সেই নিজৰ ৰাজ্যৰ নাগৰিকক অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা চৰকাৰে কৰি দিয়া সহযোগ কৰা। কিন্তু দুৰ্ভাগ্য আমাৰ ৰাজ্যত যে চৰকাৰে কৰি দিয়া নাই ঘৰ বাৰী, মানুহে নিজে কষ্ট কৰি নিজে উপাৰ্জিত পইচা দি ঘৰ এটা বনাইছে। মাটি নাই, ভূমি নাই। চৰকাৰৰ দায়িত্ব আছিল যে জৰীপ কৰি এইসকলক ভূমি আবণ্টন দি তেখেতসকলক জীয়াই থকাৰ অধিকাৰ দিব লাগিছিল, সেইখিনিও কৰা নাই। তেখেতসকলে নিজেই বিচাৰি উলিয়াই ক'ৰবাত এটুকুৰা মাটিত ঘৰ বাৰী সাজি ল'ৰা ছোৱালীক শিক্ষা দীক্ষা দি আছে, নিজে পৰিশ্ৰম কষ্ট কৰি তেখেতসকলে চলি আছে। তেনেস্থলত চৰকাৰে সহায় নকৰি, সহযোগ নকৰি, নিজৰ দায়িত্ব পালন নকৰি এই অসমীয়া নাগৰিক, ভাৰতীয় নাগৰিক, অসমীয়া এইসকলক ৰাতাৰাতিৰ ভিতৰত ৰাস্তাৰ ভিকাৰী বনাই তেখেতসকলৰ ঘৰ বাৰী উচ্ছেদ কৰিছে। আৰু আপোনালোকে দেখিছে যোৱা কেইদিনৰ পৰা ধাৰাবাহিকভাৱে চৰকাৰৰ যিটো অত্যাচাৰ, ইয়াৰ সীমা আৰু অতিক্ৰম কৰি অত্যাচাৰ বাঢ়িয়ে গৈ আছে দিনক দিনে। তেখেতসকলে কোৰ্টকো অৱমাননা কৰি আছে। জনগণ, সৰ্বসাধাৰণ ৰাইজ, এতিয়া আপোনালোকে জানে ভেকেশ্যন ছিজন, কোৰ্ট বন্ধ চলি আছে। এই সময়ত 3 দিন 5 দিনৰ কাৰণে নোটিছ দি তেখেতসকলে মানুহক কোৰ্ট মৌলিক অধিকাৰৰ পৰা খৰ্ব কৰিছে। মানুহে যে আইনৰ আশ্ৰয় ল'ব, আইনৰ সহায় ল'ব, সেই সুযোগ কোনো যাতে নাপায়, তেনেকুৱা ধৰণৰ পৰিস্থিতি কৰি চৰকাৰে এই ঘটনাবিলাক ঘটাই আছে। ইয়াৰ মাজতেও ভেকেশ্যন বেঞ্চত গৈ সৰ্বসাধাৰণ ৰাইজ তেখেতসকলে নিজৰ কথাখিনি কোৰ্টক জনাইছে। যোৱাকালি যিটো উচ্ছেদ কৰিলে তেখেতসকলে গোৱালপাৰা পাইকান আশুডুবি ভিলেজ বিদ্যাপাৰাত যিটো উচ্ছেদ কৰিলে, তাৰে মানুহ গুৱাহাটী হাইকোৰ্টত আহিছে। হাইকোৰ্টত আহি তেখেতসকলে হাইকোৰ্টক জনাইছে, আৰ্জি দিছে যে আমাৰ এই গাঁওখন ৰেভিনিউ ভিলেজ, ফৰেষ্ট লেণ্ড নহয়, ফৰেষ্টে উচ্ছেদ কৰাৰ কাৰণে উঠি পৰি লাগিছে। ফৰেষ্টক অনাৰেবল হাইকোৰ্টে সুধিছে যে তোমালোকৰ হাতত কি দলিল আছে, ছাবমিট কৰিব লাগে। কিন্তু ফৰেষ্টে স্পষ্টভাৱে কিন্তু সেইখিনি দিব পৰা নাই যে আশুডুবি ভিলেজটো ফৰেষ্টৰ হয়। কেছটো চলি আছে, কেছ এতিয়া আৰু শুনানি হ'ব। আৰু কোৰ্টে আপোনাৰ যিটো অৰ্ডাৰ যোৱা 11 তাৰিখে দিলে, তাত কিন্তু এই কথাটো স্পষ্টভাৱে কৈছে, দ্য ফৰেষ্ট অথৰিটিজ শ্বেল এনশ্বিউৰ ডেট অল্টাৰনেটিভ শেল্টাৰ, adequate food and accommodation are provided to the petitioners until further arrangements for their rehabilitation are made by the respondent authorities. এই কথাখিনি অসম চৰকাৰ বা ফৰেষ্ট ডিপাৰ্টমেণ্টে বুজি পোৱা নাইনে? গুৱাহাটী অনাৰেবল হাইকোৰ্টৰ এইটো অৰ্ডাৰ, এই আশুডুবি গাঁৱৰ মানুহখিনি আহি হাইকোৰ্টক জনাইছে যে আমাৰ এই গাঁওখন ফৰেষ্ট লেণ্ড নহয়। আপোনালোকে জানে 1965 ভোটাৰ লিষ্ট, এইটো আশুডুবি গাঁও 1965 ভোটাৰ লিষ্ট। শ মানুহৰ নাম আপুনি চাওক, হাজাৰ হাজাৰ মানুহৰ নাম এই গাঁৱত 65 পৰা তেখেতসকলে আছে। অকল 65 নহয়, এইটো 1951 NRC ভিলেজ আশুডুবি। আপোনালোকে জুম কৰি যদি চায়, আশুডুবি ভিলেজ মাটিয়া চাৰ্কুলৰ আণ্ডাৰত 1951 NRCত এইসকল ব্যক্তিৰ নাম, সেইসকল সেই আশুডুবি গাঁৱত বসবাস কৰি আছে। 51 NRC যি গাঁৱৰ আছে, 65 ভোটাৰ লিষ্ট যি গাঁৱৰ আছে, 2024 লৈকে এইটো 2024 ভোটাৰ তালিকা। 51 পৰা আৰম্ভ কৰি 65 পৰা আৰম্ভ কৰি টিল টুডে 2024 এই ভোটাৰ লিষ্ট প্ৰকাশ পাইছে। আশুডুবি ভিলেজ, বিদ্যাপাৰা ভিলেজ, পাইকান গাঁও পঞ্চায়তৰ অন্তৰ্গত মাটিয়া চাৰ্কুল, এই গোটেইখিনি বস্তু অসম চৰকাৰে প্ৰভাইড কৰা। এইখিনি মই ঘৰত বনোৱা নহয়। এই চব কিছু থকাৰ পিছতো এই গাঁওখনক কেনেকৈ ক্লেইম কৰিব পাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টে আপোনালোকে জানে। তো অনাৰেবল হাইকোৰ্টে যিটো অৰ্ডাৰ দিছে যে ফৰেষ্টে আপোনালোকে যদি ইয়াত উচ্ছেদ কৰিছে, কিন্তু এইখিনি ব্যৱস্থা কৰিব লাগিব। কোনো ধৰণৰ ব্যৱস্থা নকৰাকৈ ফৰেষ্টত উচ্ছেদ কৰি, এক কথাত তো ফৰেষ্ট উচ্ছেদ কৰিবই নোৱাৰে, ফৰেষ্টৰ লেণ্ড নহয়। কিন্তু বেইমানি কৰি ফৰেষ্টৰ লেণ্ড হোৱা বুলি এইখিনি মাটিক দাবী কৰি আছে যে এইটো ফৰেষ্টৰ লেণ্ড। ফৰেষ্টৰ লেণ্ড হ'লে কৃষ্ণাই ৰেল ষ্টেচন কানেক্টিভিটি, অসম মেঘালয় কানেক্টিভিটি, এই ষ্টেট ৰোড কেনেকৈ হ'ল তাতে?
ইলেকট্রিফিকেশন হয়েছে, প্রাইমারি স্কুল আছে, অঙ্গনবাদী সেন্টার আছে, জল জীবন মিশন আছে, সাব সেন্টার্স আছে, পকি রাস্তা হয়েছে। আৰু 1950 পৰা এনআরসি ভোটার লিস্ট টিল টুডে মানুহে খাজনা দিছে। আপোনালোকে যদি চায় এইবিলাক সব খাজনাৰ ৰিপৰ্ট বছৰ বছৰ মানুহে খাজনা দি আহিছে সেই গাঁৱত, কিন্তু একপক্ষীয়ভাৱে চৰকাৰে সেই মাটিখিনি হস্তগত কৰি ফৰেষ্টৰ বুলি কৈ ভুল তথ্য দি ফৰেষ্টৰ বুলি কৈ তেখেতসকলে যোৱাকালি উচ্ছেদ কৰিছে।